এডিআৰই ফেইল কৰাৰ মুখ্য কাৰণবোৰ চাবা। মই এই ভিডিঅ'ত বনাইছোঁ। আজি ৰিয়েল কাৰণ দেখাম। মই যোনটো নোৱাৰিলোঁ, মোৰ প্ৰব্লেম কি হৈছিলে, কি প্ৰব্লেম, আৰু আপোনালোকৰ সেনেকৈ হৈছিলে বাৰু। মোৰ পেপাৰ ক'ড এপ আছিলে তোমাৰ গ্ৰেজুৱেশ্যন লেভেলৰ। কি প্ৰব্লেম হৈছিলে দেখাম, মই দেখাই চাই থাকা তুমি ভিডিঅ'টো। 2ৰে হৰণ কৰিলে 1/1 পাব পৰা, 3ৰে হৰণ কৰিলে 1/2 পাব পৰা, 4ৰে হৰণ কৰিলে 1/3 পাব পৰা। সংখ্যাবোৰৰ ন্যূনতম স্বাভাৱিক সংখ্যাটো কি? এই প্ৰশ্নটো চালে তোমাৰ মনত কি বুলি আহে? অলপ পাজল নোখোৱাই নেকি? ইমান কষ্ট হয়। 2ৰে হৰণ কৰিলে 1/1, 3ৰে হৰণ কৰিলে 2/1, 4ৰে হৰণ কৰিলে 3/1। এই প্ৰশ্নটো ইমান লিখি পঢ়াৰ পাছতেই মানুহৰ এইবিলাক উইক ষ্টুডেণ্ট মেথছৰ বাবে তাৰ মানুহৰ মানসিকভাৱে অলপ প্ৰব্লেম হৈ যায়। যোনে পাৰে তাৰ কাৰণে কোৱা নাই মই, সেইটো মই নোৱাৰিলোঁ। কি বেলেগে বা অপশ্যন লিখিছোঁ মই পাহৰি, এইটো মই বেলেগে চি লিখিম কি পাহৰিলোঁ। কোন দেশত খ্ৰীষ্ট'ফাৰ কলম্বাছ জন্ম হৈছিল? কলম্বাছে আমেৰিকা বনাইছিল বা কি আছে সেইটো জানো, কিন্তু কলম্বাছ জন্ম কৰিছে সেইটো কোনে চাই গৈছিল? সেই বস্তুটো নোৱাৰিলোঁ মই, বেলেগ কিবা লিখিলোঁ নেকি সেই নাজানো। সেইটোতো আগৰ অপশ্যনটো মিলাই পিনে লিখা। এইটো গ'ল। এইটো কিন্তু মই পাৰিলোঁ, মই কৰি গৈছিলোঁ। দুটা ঘণ্টা আৰু এ আৰু বিৰ ঘণ্টাটো প্ৰতি 30 মিনিটৰ মূৰে মূৰে, বি ঘণ্টাটো 25 মিনিটৰ মূৰে মূৰে বাজি উঠে। যদি 2টা ঘণ্টাই 6 AM একেলগে বাজি উঠে, তেন্তে ঘণ্টা দুটা একেলগে বাজি উঠা ঠিক পৰিৱৰ্তী সময়টো হ'ব 8:30। এইটো ৰাইট এনচাৰ। মই কৰিছিলোঁ কিন্তু এইটোৱে মই পাৰিলোঁ। এইটো ভাল লাগিল, এটা কৰিলোঁ কিন্তু মই নিজে কৰিলোঁ কিন্তু এইটো একদম ৰিয়েল। এই কুৱেশ্যনটো চাই কেনেকৈ লাগে? যেনেকৈ কোনোবাই ৰকেট মাৰি দিছে। 51, 134, যোনে পাৰে তাৰ টেনশ্যন নাই, যোনে নোৱাৰে তাৰ প্ৰব্লেমটো চোৱা। কিন্তু পেপাৰ এইটো উজুৱে আহিছে, এইটো মানে যোনে নোৱাৰে তাৰ প্ৰব্লেম আহিব। 51, 134, 5, 45, 42, 16, 9 এনেকৈ আছে। এটা কুৱেশ্যনকে আকৌ চব ভাষাত লিখা থাকে। কিন্তু কি লিখিছিলোঁ মই পাহৰি গ'লোঁ, কিন্তু বহুত ভয়ানক। অলপ পুছ কৰি দিওঁ। দ্বিঘাত সমীকৰণ 2x² - 5x + 6 = 0 সমাধান কেইটাৰ পূৰণফল হৈছে? এইটো উজুৱে হয়, মেট্ৰিকৰ দ্বিঘাত সমীকৰণ আছে, মেট্ৰিকত 10 লিখে। কিন্তু মই এইটোতো যোনটো অপশ্যন লিখিলোঁ সেইটো মই হেৰি এনচাৰ শ্বীটৰ পৰা চাইছোঁ। কিন্তু এনচাৰ শ্বীট যোনটো আছে, OMR শ্বীট এনচাৰ শ্বীট যোনটো মানে পাব্লিছ কৰিছিলে সেৱা অনলাইনৰ পৰা, এইটো চোৱা, এইটো পাৰিলোঁ। ছিকিম আৰু অসমৰ পিছত পশ্চিম দিশত অৱস্থিত। এইটো কি আছে, কোনটো শুদ্ধ? ছিকিম হোৱাৰ সৈতে সম্পৰ্ক এইটো নহয় ছিকিম। এইটো কুৱেশ্যন পানী উজু আহিছে, ইমান টেনশ্যন নাই। যোনে নাই তাতো প্ৰব্লেম লাগি যাব পাৰে, হয় নাই? ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত, হয় নে নহয়? এতিয়া পশ্চিম দিশ কোনফালে, তাৰ ব্ৰেইনত নাহিব পাৰে পশ্চিম দিশ কোনফালে, সেইকাৰণে প্ৰব্লেম হৈছে। কিছুমান মই জানো, পেইনটো জানো মই, পশ্চিম উত্তৰ দক্ষিণ এইটো যোনটো কয় সেইটো ব্ৰেইনত নাহে, সেইটো কাৰণে প্ৰব্লেম হয় মানুহৰ, হয়নে নহয়? আপোনালোকে কমেণ্টত ক'ব। সেইটো মই পাৰিলোঁ বাৰু, এইটো অলপ মাথা মাৰি অলপ পাৰিলোঁ, ব্ৰেইনত নাহে। ঠিক আছে। এই এটা টেংকি 6ডাল পাইপৰ সহায়েৰে 80 মিনিট পূৰ্ণ কৰিব পাৰিবি। টেংকিটো 4ডাল পাইপৰ সহায়েৰে কিমান সময় প্ৰয়োজন? এইবিলাক প্ৰশ্ন উজুৱেই হয়, কিন্তু মোৰ ব্ৰেইনত বস্তুটো এনালাইজিং নহয়। প্ৰশ্ন লিখাজনৰ দুখ নাই, মোৰ দুখ আছে। মোৰ ব্ৰেইনত এনালাইজিং নহয় বস্তুটো, গম পাইছে নাই? মই এডিআৰই
কৃতপক্ষ বা যোনটো SLRC কৃতপক্ষক মই দুখ নিদিওঁ, মোৰ দুখ, যাতে মই এই বস্তুটো শুদ্ধ কৰিব পাৰোঁ অহা পৰীক্ষা বা এক্সামত, বা এক্সাম নিদিলেও কোৱালিফাই নকৰিলেও মই চেষ্টা কৰিব লাগে যে মই সেইটো এদিন কেলৈ নোৱাৰিলোঁ, কি প্ৰব্লেম, কি ব্ৰেইনত এনালাইজিং নহয় বস্তুটো, ঠিক আছে। সেইটো কাৰণে এইবিলাক কুৱেশ্যন নোৱাৰিলোঁ। এইটো 60 হয় এনচাৰটো, এইটো তোমালোকৰ আৰু ভিডিঅ'টো এনচাৰ দিয়া আছে। এইটো চোৱা, কোনটো আনবোৰতকৈ পৃথক। এতিয়া এইটো উজু আছে, কুৱেশ্যন ইমান টান নহয়, এইটো আয়ুৰ্বেদ হয়। সামবেদ, ঋগ্বেদ, যজুৰ্বেদ এইটো বেলেগ, আয়ুৰ্বেদটো বেলেগ চেপ্টাৰ আহি যায়, ঠিক আছে। এইবিলাক বেলেগ হয়, এইবিলাক এটা বেদ হয়, এইটো আয়ুৰ্বেদ আকৌ বেলেগ চেপ্টাৰ। বেদ হয়, কনফিউজন লগাই দিব পাৰে, কিছুমান ব্ৰেইনত এনালাইজিং নাহিব পাৰে। এইটো মই ভুল কৰিলোঁ, ঋগ্বেদ বুলি লিখি আহিলোঁ। এইটো মই হেৰিৰ পৰা চোৱা, এইটো ৰিয়েল, যোনটো ৰিয়েল, নোৱাৰিছোঁ চিধা কথা, লোকেল লাভ নাই। PT উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? এতিয়া PT উষা নামটো মনত পৰা নাই, কি লিখিলোঁ মই নাজানো, এতিয়াই চাইছোঁ PT উষা, যে মই ভাবিছোঁ যে স্পটৰ কাৰণে চাব লাগিব, যে এইবিলাক মেথছে নোৱাৰিছোঁ, স্পট কি চাম, কিমান চাম, সেইকাৰণে এইটো নোৱাৰিলোঁ আৰু। PT উষা। ICC পুৰুষ ODI বিশ্বকাপ সম্পৰ্কীয় কোনটো শব্দ? এতিয়া মই ক্ৰিকেটে নাচাওঁ, ক্ৰিকেটৰ বিষয়ে ইমান ইণ্টাৰেষ্ট নাই, মই নাচাওঁ। এইটো বিশ্বকাপ সম্পৰ্কীয় কোনটো, মই এতিয়া কেনেকৈ গম পাম কোনটো টিমে কি লাভ কৰিছে কি নাই, মই চোৱা নাই, মোৰ ভুল, মই নোৱাৰিলোঁ। আৰু এনালাইজিঙো নহয় পটককৈ, এই তোমাৰ কুৱেশ্যনটো অহাৰ পাছত তুমি পৰীক্ষাৰ সময়ত সেই মাইণ্ডটো নাহে, কি উত্তৰ লিখিম পটককৈ নাহে, মানে প্ৰেছাৰ থাকে, তুমি চোৱাৰ পাছতে ক'ব জানিব লাগিব, টাপত লাহে লাহে পঢ়িলে নহ'ব, ঠিক আছে। এগৰাকী আইতা বনভোজ, এইটো জানো শুদ্ধ হৈছে নেকি, ৰিজনিঙৰ হয়, ৰিজনিংটো পাৰা উজু, ইমান টেনশ্যন নাই, হ'লেও কনফিউজ লগাই দিয়ে, টাইম বেছি লয়, যোনে নাজানে। কোন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ আছিল? এইটো ভস্মাচল হয়, এইটো মই ঠিকেই লিখিলোঁ। এজন মানুহে পিৰ পৰা কিউ অৰ্ধবৃত্তাকাৰ পথ অতিক্ৰম কৰে, তাৰপিছত 4 কিলোমিটাৰ দৈৰ্ঘ্য পুনৰ পিলৈ ঘূৰি আহে, মানে অতিক্ৰম কৰা পথৰ দৈৰ্ঘ্য কিমান? এইবিলাক কুৱেশ্যন কেনেকৈ কৰিম কোৱা, ইয়াত কোনো নম্বৰ দিয়া নাই, ইয়াত মানে কনচেপ্ট আছে, সেই কনচেপ্টৰ প্ৰতি দিছে, সেইটো নোৱাৰিলোঁ। নদী এখনে ছুটিৰ পথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱাৰ বক্ৰ জলভাগক কোৱা হয়, এইটো অশ্বক্ষুৰা হয়, অশ্বক্ষুৰাৰ ভুৰা লিখা থাকে, মই যোজক বুলি লিখোঁ নেকি, নাজানো, হ'ব পাৰে ভুল লিখিলোঁ হ'ব পাৰে, কিমান মনত থাকিব, কি হয়, আপুনি বেলেগ এটা অংক কৰি আছে, মেথছ আহি গ'ল, এইটো চব মিক্স কৰি দিলে, নদী এখন ছুটিৰ পথ ল'বলৈ গতি কি আহিব, এইটো ব্ৰেইনত নাহে ন, বস্তুটো ব্ৰেইনত নাহে, কি কৰিম মই, নাহিলে কি কৰিম, কাক কি ক'ম, এইটো আহিলে কোনো 9 পৰ্যবেক্ষণৰ গড় মান 9, প্ৰথম 5টা গড়ৰ মান 10 আৰু শেষৰ 5টা গড়ৰ মান 8, পঞ্চম পৰ্যবেক্ষণৰ মান কি আছিল? কেনেকৈ ক'ম এইটো, মই গড়ৰ এইটো বিষয়ে ইমান প্ৰেক্টিছ কৰা নাছিলোঁ, কেনেকৈ ক'ম, কি লিখিলে এনচাৰ, মই এডিট পাহৰি গ'লোঁ, এইটো মই চাই পিনে হেৰি কৰিছিলোঁ, 9 নম্বৰ হয়, এইটো অৰিজিনেল 9 নম্বৰে এনচাৰ। বিশ্বকাপৰ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছিল?
এতিয়া বিশ্বকাপ ব্ৰাজিল মই খেল ফুটবল নাচাওঁ মেইন পইণ্ট সেইটো অ'কে তাৰপিছত মোৰ মেটছ উইকৰ সময়ত মই মেথছত জোৰ দিলোঁ তাৰপিছত মই জিকে হিষ্টৰী আছাম হিষ্টৰী চালোঁ আহি গ'ল বিশ্বকাপ ফুটবলত ব্ৰাজিল কিমান বাৰ মই কি জানো মই কেনেকৈ জানো বিশ্বকাপ ফুটবলত ব্ৰাজিল কিমান বাৰ জয় বুজিছোঁ আই ডোণ্ট নো আই হেভ এনি আইডিয়া 5 বছৰ হয় এনচাৰটো কিন্তু মই কি লিখিলোঁ মই এইটো টিক মাৰ্ক দিয়া নাই অ'কে IPL সময়ছোৱাত ৰাজস্থান খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল এইটো মই কিন্তু নাচাওঁ খেল কিন্তু মই গুৱাহাটী লিখিলোঁ গুৱাহাটী হয় এনচাৰটো কেলে অসমৰ কুৱেশ্যনটো আইডিয়া দিলোঁ গুৱাহাটী হৈ গ'ল পঞ্চাছজন শিক্ষাৰ্থী এটা শ্ৰেণীৰ 100 নম্বৰৰ ভিতৰত প্ৰাপ্ত গড় নম্বৰ হৈছে 4.5 পৰিসংখ্যান দেখা গ'ল যে তথ্য অন্তৰ্ভুক্ত কৰি 85 ঠাইত ভুলকৈ 58 নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে প্ৰাপ্ত নম্বৰৰ শুদ্ধকৰ মান কিমান হোৱা উচিত এইটো 46.40 হয় সৰি 04 হয় এইটো মই নোৱাৰিলোঁ এতিয়া এইটো কুৱেশ্যনটো আহিছে যে 50জন শিক্ষাৰ্থী প্ৰব্লেমটো চোৱা পৰীক্ষা 100 নম্বৰৰ ভিতৰত প্ৰাপ্ত গড় মান নম্বৰ হৈছে 4.45 50জন শিক্ষাৰ্থী এটা শ্ৰেণীৰ পৰীক্ষাৰ 100 নম্বৰৰ ভিতৰত মানে কিমান পাজেল এটা নোৱাৰা মানুহৰ কাৰণে জানে পুনৰীক্ষণ দেখা গ'ল যে অন্তৰ্ভুক্ত 85 আকৌ ভুলকৈ লিখি দিলে আৰু টেনশ্যন এটাৰ পিছত টেনশ্যন আৰু নিজৰ টেনশ্যন আৰু টেনশ্যন সেই প্ৰাপ্ত নম্বৰ গড় মান হোৱা উচিত A into B if then value of 6A plus 2B 4A minus 2B is যদি A by B 3/4 তেন্তে 6A into plus 2B 4A minus 2B সমান কিমান এই চোৱা আৰু দেই ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপ কাহিনী আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে অগ্নি স্নান AB দিশত আছে AB অৰ্থ পূবত পশ্চিমত এনে নেপচুন শনি আৰু ইউৰেনাছ নেপচুনৰ সম্পৰ্কে অৱস্থান কৰিব দক্ষিণ পশ্চিম এইবিলাক অলপ ক্ৰিটিকেল আছে অ'কে ভিডিঅ' শেষ কৰিলোঁ মানুহৰ অলপ প্ৰব্লেমটো দেখালোঁ আৰু আজি শেষ কৰিলোঁ